ইয়াত কৈছে যে কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249 ক হৰণ কৰিলে ক্ৰমে 9 আৰু 8 ভাগশেষ হিচাপে থাকে। ছাত্ৰ ছাত্ৰীসকল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। এনেকুৱা প্ৰশ্ন তোমালোকৰ নৱোদয় পৰীক্ষাত প্ৰায় আহি থাকে। তোমালোকে পেপাৰ চাবাচোন বাৰু, তোমালোকে দেখিবা এনেকুৱা প্ৰশ্ন আহি থাকে, ৰিপিট হৈ থাকে। গতিকে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মনোযোগেৰে চোৱা। ঠিক আছে। সো কি কৈছে যে কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249 ক হৰণ কৰিলে, মানে এই দুটা সংখ্যাক হৰণ কৰাৰ কথা কৈছে। হা, এই দুটা সংখ্যাক হৰণ কৰিলে আচলতে কোনটো ডাঙৰ সংখ্যাৰে হৰণ কৰিলে আচলতে ভাগশেষ 9 থাকে আৰু 7 থাকে। মানে যেটো সংখ্যাৰে তুমি হৰণ কৰিবা, ধৰি লোৱা হল এইটোক x ৰে হৰণ কৰিবা, এইটোকো x ৰে হৰণ কৰিব লাগিব না। গতিকে তেতিয়া কি হয় বুলি কৈছে, হৰণ কৰিলে এইটো ক্ষেত্ৰত ভাগশেষ থাকে 9, অৰ্থাৎ 9 বাঢ়ি যায়, আৰু এইটো ক্ষেত্ৰত ভাগশেষ থাকে 7, অৰ্থাৎ 7 বাঢ়ি যায়। তেতিয়া হলে কি হ'ব, সেই সংখ্যাটো কি হ'ব, এইটো হৈছে বৃহত্তম সংখ্যাটো কি। আৰু বৃহত্তম সংখ্যা মানে কি হ'ব, আমি গসাউ উলিয়াব লাগিব। ঠিক আছে। এহেতক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি, এহেতক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে গসাউ। কিন্তু সেই গসাউটোৰে হৰণ কৰিলে ভাগশেষ কি থাকে, 9 থাকে আৰু ইয়াত 7 থাকে। তেতিয়া হলে আমি আগতীয়াকে ভাগশেষ কেইটা নাইকিয়া কৰি লওঁ, অৰ্থাৎ মাইনাস কৰি লওঁ। ঠিক আছে। সো তেতিয়া হলে আমি কি কৰিম, এই যি সংখ্যা আমাক দিয়া আছে এই কেইটাৰ পৰা ভাগশেষ কেইটা মাইনাস কৰি লম। সো এতিয়া চোৱা 285 ৰ পৰা আমি 9 মাইনাস কৰিম। ঠিক আছে। কেলে 285 এহেতক গসাউটোৰে, অৰ্থাৎ এহেতক আটাইতকৈ ডাঙৰ, এহেতক 12 আটাইতকৈ ডাঙৰ সংখ্যাটোৰে হৰণ কৰিলে 9 ভাগশেষ থাকে। তো 285 ৰ পৰা যদি আমি 9 মাইনাস কৰো কিমান থাকিব, এইফালে 15 হল 6, এইফালে 17। ঠিক আছে। এইফালে 7 আহিলে 285 276। ঠিক আছে। 276 আহিলে। ওকে, 276 আহিলে। তাৰপিছত আকৌ কি কৰিব লাগিব, 1249 মাইনাস 7 হ'ব। সো 9 ৰ পৰা 7 গলে 2 থাকিব, আৰু এইফালে 1242 আহিলে। তেতিয়া হলে এতিয়া এহেতক হৰণ, মানে হৰণ কৰিব আটাইতকৈ ডাঙৰ সংখ্যাটোৰে হৰণ কৰিলে কিন্তু ভাগশেষ নাথাকে। কেলে ভাগশেষ নাথাকে, কাৰণ ভাগশেষ কেইটা অলৰেডি আমি মাইনাসেই কৰিলো, গতিকে ভাগশেষ নাথাকে। গতিকে আৰামছে আমি এটা কি উলিয়াম, গসাউ উলিয়াই দিম। গসাউ কেনেকে উলিয়াব লাগে, গসাউ আমি চাব লাগে যাৰ গসাউ উলিয়াম এহেত দুটাৰ কোনটো সৰু কোনটো ডাঙৰ সেইটো চাব লাগে, সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগে। সো আমি 276 ৰে আমি হৰণ কৰিম 1242। ঠিক আছে। সো কেইবাৰ যাব, 5 বাৰটো নাযাব। 276 ৰে 5 বাৰ যদি দিও আমাৰ ডাঙৰ হৈ যাব। ওকে, 5 × 10 5 × 35 13 সমান পাবগে। গতিকে আমি 4 বাৰ মান ট্ৰাই কৰি চাওঁ। 4 বাৰ যদি দিও কি হ'ব, 4 × 8 4 × 28। ওকে, 4 বাৰ যাব। সো তেতিয়া হলে 4 বাৰ দিলে 4 6 × 24 4 উকলিব 2, 4 7 × 28 29 30 0 উকলিব 3, 4 2 × 8 9 10 11। ঠিক আছে। তাৰপিছত হৈ গল 11 হৈ গল। তেতিয়াহলে বিয়োগ কৰা, বিয়োগ কৰিলে হ'ব এইফালে 12 ৰ 4 গল 8, এইফালে 3, এইফালে 1, 138। কিমান পালা, 138 পালা। সো 138 ৰে আমি কি কৰিব লাগিব, 138 ৰে 276 আমি হৰণ কৰিব লাগিব, এবাৰ দিব লাগিব, দুবাৰ নাযায়, 138। সো মাইনাস কৰিলে কি হ'ব, 6 বা 8 নাযায়, এইফালে ধাৰ কৰিলে 16 হ'বগে, 16 পৰা 8 গলে 8 থাকিব, এইফালে 7 ৰ ঠাইত 6 আহিব, 6 বা 3 গলে 3, এইফালে 2 বা গলে 1। ঠিক আছে। অৰ্থাৎ তেতিয়া হলে আমি কি পাম, এতিয়া 138 ৰে 138 ৰে 138 কে কি কৰিম, হৰণ কৰিম। সো কেইবাৰ দিম, এবাৰ। সো 138 ৰে 138 এবাৰ দিলে, এইফালে 0 আহিলে। সো কিহেৰে হৰণ কৰিবলৈ আমি ভাগশেষ 0 পালো এইটো চাব লাগে। 138 ৰে হৰণ কৰিবলৈ আমি ভাগশেষ 0 পালো। গতিকে এই 138 টোৱে হৈছে গসাউ, অৰ্থাৎ ইয়াক 138 ৰে হৰণ কৰিলে ভাগশেষ 9 পাবা, আৰু ইয়াক 138 ৰে হৰণ কৰিলে ভাগশেষ 7 পাবা। এইটোৱে আমাৰ এই প্ৰশ্নটোৰ
উত্তৰ ঠিক আছে বুজিবলৈ হয়তো অকমান টান পাব পাৰা তোমালোকে যদি প্ৰথমবাৰ পাইছা তেতিয়া তোমালোকে অকমান ৰিভাইজ কৰি চোৱা ইজি পাবা ঠিক আছে দুবাৰমান চাবা তোমালোকে আৰু দুবাৰমান প্ৰেক্টিছ কৰিবা ইজি পাই যাবা ওকে ইয়াত কৈছে যে ভাগশেষ নৰখাকৈ 12 আৰু 20ক হৰণ কৰা বৃহত্তম সংখ্যাটো ঠিক আছে এই বৃহত্তম সংখ্যাটো তোমালোকক গসাউলৈ ইন্ডিকেট কৰে গতিকে বৃহত্তম সংখ্যা বুলি ক'লে তোমালোকে একো যদি গম নোপোৱা গসাউ উলিয়াই দিলে কিন্তু তোমালোকে আনসাৰ পাই যাবা গতিকে কি কৈছে ভাগশেষ নৰখাকৈ 12 আৰু 20 দুইটাকে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো তেতিয়াহ'লে 12 আৰু 20ৰ গসাউ লৈ লোৱা সো 12 ৰে 20ক আমি হৰণ কৰিম এবাৰ দিম 12 এফালে ভাগশেষ বাকি মানে মাইনাস কৰিলে 8 পাবা এই 8 ৰে এতিয়া আমি কি কৰিব লাগে 12 কৰিব লাগে 8 গুণ 8 এফালে 4 পাবা 4 ৰে এতিয়া আকৌ 8ক কৰিব লাগে 4 গুণ 8 সো ভাগশেষ মানে গসাউ কি পালো অৰ্থাৎ ভাগশেষ নৰখাকৈ 12 আৰু 20ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি পালো 4 অপচন 4 টো শুদ্ধ উত্তৰ ঠিক আছে ওকে ইয়াত কৈছে যে 24 15 আৰু 36 ৰে সম্পূৰ্ণৰূপে বিভাজ্য 6টা অংকৰ বৃহত্তম সংখ্যাটো উলিওৱা ওকে তোমালোকে এটা কথা জানি ল'ব লাগিব যে ইয়াত 24 15 আৰু 36 ৰে সম্পূৰ্ণৰূপে বিভাজ্য বুলি কৈছে গতিকে আমি কি উলিয়াব লাগিব এই তিনিটাৰ প্ৰথমতে লসাগু উলিয়াব লাগিব আৰু লসাগুটোৰে যিটো বাৰ যায় না সেইটো এই কেইটাৰে বাৰ যাব কাৰণ লসাগুটো হৈছে হেতৰ গুণিতকৰে যিটো বাৰ যায় এই কেইটা উৎপাদক হ'ব উৎপাদকৰে বাৰ যাব ঠিক আছে গতিকে মনত ৰাখিব গুণিতকৰে যিটো সংখ্যা বাৰ যায় উৎপাদকৰে বাৰ যাব ঠিক আছে ভৱিষ্যতলৈ তোমালোকে কথাটো মনত ৰাখিবা বহুত কামত আহিব সো তেতিয়াহ'লে আমি প্ৰথম কাম কি কৰিব লাগিব এই 24 15 আৰু 36 ৰ এলসিএম অৰ্থাৎ লসাগু উলিয়াই ল'ব লাগিব সো 3 ৰে কৰো 3 8 গুণ 24 3 5 গুণ 15 3 12 36 ওকে 4 2 গুণ 8 5 4 3 গুণ 12 এটা গোটেইটা মৌলিক সংখ্যা হল পূৰণ কৰি দিলে 3 4 গুণ 12 12 2 গুণ 24 ঠিক আছে এফালে 24 পালো এফালে 5 3 গুণ 15 ঠিক আছে এতিয়া পূৰণ কৰিলে পাবা 5 4 গুণ 20 ৰ 0 উকলিব 2 5 গুণ 10 11 12 আকৌ এফালে 1 4 গুণ 4 2 গুণ 2 ঠিক আছে যোগ কৰি দিয়া এফালে 360 পালো কি পালো 360 অৰ্থাৎ কথাটো হল কি 360 টো হৈছে 24 15 আৰু 36 ৰ লসাগু অৰ্থাৎ 360 ৰে যিটো সংখ্যা বাৰ যাব সেই সংখ্যাটো এই কেইটাৰে বাৰ যাবই যাব কিয় কাৰণ 360 টো হৈছে 24 15 বা 36 ৰ গুণিতক আৰু 24 15 36 হৈছে 360 ৰ উৎপাদক অৰ্থাৎ গুণিতকৰে যিটো সংখ্যা বাৰ যায় সেই সংখ্যাবোৰ উৎপাদকৰে বাৰ যাবই যাব সেইকাৰণে আমি এতিয়া 360 ৰে হে বাৰ দিছাম এতিয়া 360 ৰে বাৰ যোৱা সংখ্যাবোৰ 24 আৰু 15 আৰু 36 বাৰ যাবই সেইকাৰণে আমি 360 ৰে বাৰ দিম এতিয়া কাক বাৰ দিবা 360 ৰে আমি বাৰ দিম 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে 6টা অংকৰ বৃহত্তম সংখ্যা 6টা অংকৰ বৃহত্তম সংখ্যা কি হ'ব আমি 99999 লব লাগিব ঠিক আছে সো 360 ৰে আমি এইকেটা এইটো হৰণ কৰিব লাগিব তাৰ পিছত আমি কি কৰিম চাবা এটা আমি হৰণ যদি কৰো তেতিয়া কিমান পাবা চাবা ওকে সো 360 ৰে আমি দুবাৰ দিব লাগিব তিনিবাৰ দিলে ডাঙৰ হৈ যাব যদি দুবাৰ দিও 2 0 গুণ 0 2 0 গুণ 0 2 6 গুণ 12 2 উকলিব 1 2 3 6 কে 7 ঠিক আছে সো বিয়োগ কৰা 9 ৰ পৰা 0 গুচি গল 9 থাকিলে 9 ৰ পৰা 2 গুচি গল 7 থাকিলে 9 ৰ পৰা 7 গুচি গল 2 থাকিলে এফালে 9 এটা নমাই দিয়া এটা কিমান হলে 27 আহিলেগে সো এতিয়া কিহেৰে পূৰণ কৰিবা যদি 5 3 5 8 3 গুণ 24 8 3 গুণ 24 কিন্তু 8 48 7 বাৰ যাব ওকে 7 বাৰ দিলে আমি পাম 7 0 গুণ 0 7 6 গুণ 42 ৰ 2 উকলিব 4 7 3 21 21 4 25 এইটো পালো সব মাইনাস কৰো 9 ৰ পৰা 0 গল 9 9 ৰ পৰা 2 গলে 7
7 পৰা 5 গ'লে 2 279 আকৌ এটা 9 নমাই দিলো আকৌ কি পালো এই কেইটা পালো 2799 পালো গতিকে আকৌ কেইবাৰ দিম আমি আকৌ 7 বাৰে দিম ওকে সো তেতিয়া আকৌ 2520 পাম আকৌ বিয়োগ কৰা আকৌ এটা পাব 972 আকৌ এই 9 টো নমাই দিয়া ঠিক আছে আকৌ কি পাবা আকৌ 7 বাৰ দিয়া 2520 মাইনাস কৰি দিয়া মাইনাস কৰিলে কি পাবা 279 পাবা অৰ্থাৎ ইয়াৰ পৰা তোমালোকে কি বুজি পালা এই যি 360 ৰে বাৰ যোৱা সংখ্যাটো এই যি 9 ছটা আছে এই সংখ্যাটোতকৈ ইমান কম কাৰণ কেলে 360 ৰে যেটো সংখ্যা বাৰ যাব হা এইটোতকে ইমান কম হ'ব কাৰণ তো ভাগশেষ হিচাপে ওলাইছে না ভাগশেষ মানে কি বেছি ঠিক আছে কিমান বেছি যেটো মানে 9999 এই যেটো সংখ্যা আছে ইয়াতকে ইমান কম হ'ব আৰু ইয়াতকে এইটোৰে বাৰ যোৱা সংখ্যাটোতকৈ এইটো ইমান বেছি হ'ব সেইকাৰণে আমি কি কৰিম চা এই যেটো 279 এইটো জাস্ট এই 99999 ৰ পৰা জাস্ট মাইনাস কৰি দিলে আনসাৰটো পাই যাব 999999 279 মাইনাস কৰি দিয়া এফালে 0 আহিলে 97 এফালে 2 আহিলে এফালে 7 আহিলে এফালে 999 999720 এইটো আসলতে 360 ৰে সম্পূৰ্ণৰূপে বাৰ যায় আৰু 360 ৰে সম্পূৰ্ণৰূপে বাৰ যায় মানে 24 ৰেও সম্পূৰ্ণৰূপে বাৰ যাব 15 ৰেও সম্পূৰ্ণৰূপে বাৰ যাব আৰু 36 ৰেও সম্পূৰ্ণৰূপে বাৰ যাব ঠিক আছে গতিকে উত্তৰটো আমি পালো অপচন 2 999720 ঠিক আছে অকমান টানজেন লাগিছে তোমালোকৰ কিন্তু তোমালোকে ভালদৰে ৰিভাইজ কৰি চোৱা মনোযোগেৰে চোৱা আৰু তোমালোকে নিজে 2-3 বাৰ প্ৰেক্টিস কৰি দিয়া তোমালোকে ইজি পাবা ওকে এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সমূহক 2 3 5 আৰু 6 জনীয়া গোটত সংঘবদ্ধ কৰিব পাৰি এই শ্ৰেণীত থাকিব পৰা নিম্নতম লৰা ছোৱালীৰ সংখ্যা কিমান সো ইয়াত তোমালোকে এই যে নিম্নতম শব্দটোৰ পৰা এটা তোমালোকে আইডিয়া কৰিব পাৰা ইয়াৰ উত্তৰটো উলিয়াব হলে এই কেইটাৰ লসাগু লব লাগিব লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিত সো লঘিষ্ঠ মানে আটাইতকৈ সৰু অৰ্থাৎ নিম্নতম গতিকে ইয়াৰ উত্তৰটো উলিয়াবৰ কাৰণে এই কেইটাৰ লসাগু ললে হৈ যাব ঠিক আছে গতিকে একো যদি প্ৰশ্নটো বুজি পোৱা নাই কিন্তু এই নিম্নতম শব্দটো যদি আছে তোমালোকে লসাগু লৈ লবা উত্তৰ ওলাই যাব ঠিক আছে তেতিয়ালে আমি লসাগু লওঁ 2 3 5 আৰু 6 ৰ লসাগু লওঁ কিহেৰে বাৰ দিবা 2 ৰে বাৰ দিয়া 2 গুণ 2 3 বাৰ না যায় নমাই দিয়া 5 বাৰ না যায় নমাই দিয়া এফালে 2 3 6 ঠিক আছে এতিয়া আমি আকৌ 3 ৰে দিম 1 নমাই দিলো 3 ৰে 3 এবাৰ 5 বাৰ না যায় নমাই দিলো 3 ৰে 3 এবাৰ ওকে সো এতিয়া আমি কি পালো 2 পালো 3 পালো 5 পালো 2 3 5 এই কেইটা আমি পূৰণ কৰি দিলে আমি কি পাই যাম লসাগু পাই যাম সো 2 3 গুণ 6 6 5 গুণ 30 অৰ্থাৎ এটো লসাগু কি হয় 30 হয় গতিকে এই শ্ৰেণীত থাকিব পৰা নিম্নতম লৰা ছোৱালীৰ সংখ্যা কেইজন 30 জন ঠিক আছে ওকে দুটা সংখ্যাৰ পূৰণফল 67392 আৰু ইহঁতৰ লসাগু 216 সংখ্যা কেইটাৰ গসাউ কি হ'ব ঠিক আছে সো ইয়াৰ কাৰণে আমি কি কৰিম সা লসাগু মানে হৈছে LCM ওকে LCM আৰু গসাউ মানে হৈছে HCF ঠিক আছে সো LCM পূৰণ HCF সমান কি হয় সংখ্যা কেইটাৰ পূৰণফল অৰ্থাৎ আমি XY ধৰিব পাৰো XY X আৰু Y সংখ্যা দুটা জানিবা এই দুটা সংখ্যাৰ পূৰণফল সো ইয়াত আমাক লসাগু দিয়া আছে কিমান লসাগু দিয়া আছে 216 আৰু পূৰণ গসাউ উলিয়াব লাগিব সেইকাৰণে আমি HCF এ লিখিছো আৰু দুটা সংখ্যাৰ পূৰণফল দিয়া আছে ইমান অৰ্থাৎ 67392 সো যেহেতু HCF উলিয়াবা HCF উলিয়াবৰ কাৰণে আমি HCF টো ৰখাই দিলো আৰু এই 216 টো সমান্তৰাল পিছলৈ লৈ যাম ঠিক আছে তাত হবগে হৰণ
216 এফালে 67392 ঠিক আছে তেতিয়াহলে কটাকটি কৰো আমি প্ৰথমে 2 ৰে কটাকটি কৰো 2 ৰে যদি কাটো 2 গুণ 2 এফালে 0 এটা হ'ব 2 গুণ 16 ঠিক আছে আকৌ 2 ৰে যদি কাটো 2 ৰে 6 তিনিবাৰ 2 ৰে 7ক 2 3 গুণ 6 7 আসলে 1 থাকিল এফালে 13 হলগে সো 13 2 6 গুণ 12 13 আসলে 12 পালো 1 থাকিলে এই 9 লগত 1 তো 19 হলগে 2 9 গুণ 18 19 আসলে 18 পালো 1 থাকিলে হে 1 তো 2 লগত 12 হবগে 2 6 গুণ 12 হলগে ঠিক আছে আৰু কাটো আমি 2 ৰে কাটো 2 5 গুণ 10 2 4 গুণ 8 আকৌ এটো কাটো 2 গুণ 2 এফালে 3 আসলে এফালে 13 হলগে 2 6 গুণ 12 13 আসলে 1 তো এফালে 16 হলগে 2 8 গুণ 16 এফালে 9 তো 2 4 গুণ 8 2 8 গুণ 16 ওকে সো আকৌ 2 2 গুণ 4 2 7 গুণ 14 সো 2 ৰে আমি প্ৰথমতে 16 কাটি লৈছো 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 ঠিক আছে এইটো কিন্তু এবাৰ 3 ৰে যাব 3 9 গুণ 27 এইটো 3 ৰে ঠিক আছে 3 ৰে 3 2 গুণ 6 2 থাকিলে 24 হবে 3 8 গুণ 24 এফালে শূন্যটো না যায় 2 টো না যায় 3 ৰে হেকানে শূন্যটা দিব লাগিব সো 24 এটা 3 8 গুণ 24 ওকে গটে কাটি গল আকৌ এতিয়া 9 ৰে কাটো 9 ৰে যদি চাও 9 3 গুণ 27 এফালে 1 তো 0 10 হলগে 9 গুণ 9 10 এফালে 18 9 গুণ 18 অৰ্থাৎ 312 কি পালো 312 অপচন 4 টো শুদ্ধ উত্তৰ ঠিক আছে HCF আমি কি পালো তেতিয়া হলে HCF পালো আমি 312 এইটোৱে উত্তৰ হয় ওকে ঠিক আছে ইয়াতে সোয়া 2 into 2 into 3 into 5 আৰু 2 into 2 into 2 into 2 into 5 into 7 ৰ লসাগু হ'ব সো লসাগু কেনেকৈ উলিয়াব সোয়া আমি লসাগু উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে সোয়া কি দিয়া আছে এটা লিখি লওঁ 2 into 2 into 3 into 5 ওকে তাৰ পিছত আৰু এটা কি আছে 2 into 2 into 2 into 2 into 5 into 7 ঠিক আছে এটাৰ লসাগু উলিয়াব লাগে সো লসাগু উলিয়াবলৈ হলে প্ৰথমতে আমি কি কৰিম মিলি থকা কেটা চাই লম হা মিলি থকা কেটা আমি চাই লম এই দুটা মিলি আছে আমি ললো 2 আকৌ এই দুটা মিলি আছে এটুকু ললো ঠিক আছে আৰু এই দুটাও মিলি আছে হেটুকু ললো কিন্তু মিলি থকা নাই কোনটো এই তিনিটো মিলি থকা নাই হেটুকু লব লাগে এই দুইটো মিলি থকা নাই হেটুকু লব লাগে এই দুইটো মিলি থকা নাই হেটুকু লব লাগে এই সাতটো মিলি থকা নাই হেটুকু লব লাগে ইয়াত মিলি থকা নাই মানে কি তলৰটোৰ লগত আৰু ওপৰটোৰ লগত যেনে এই প্ৰথমটো ক্ষেত্ৰত এই দুটা তলে ওপৰে মিলি আছিল এইটো তলে ওপৰে মিলি আছিল বা এই পাঁচটো তলে ওপৰে মিলি আছিল এই মিলি থকা বিলাক জাস্ট এটা এটা লব লাগে আৰু মিলি থকাবোৰ গুটেই বিলাক লব লাগে সো মিলাই নিমিলাই সকলো বিলাক লৈ পেলাই পূৰণ কৰিলে এটো লসাগু বুলি কোৱা হয় লসাগু পোৱা যায় তাৰমানে সো পূৰণ কৰিলে কি হ'ব 2 2 গুণ 4 4 5 গুণ 20 20 3 গুণ 60 60 হল আকৌ 2 2 গুণ 4 7 4 গুণ 28 28 অৰ্থাৎ আমি 60 আৰু 28ক পূৰণ কৰিম ঠিক আছে আৰু মই তোমালোকক কৈছো যদি শূন্য থাকে শূন্য থাকিলে আমি শূন্যটো নিদিয়াকে পূৰণ কৰি দিব লাগে তেতিয়া আমাৰ কামটো সমূহ হয় ঠিক আছে এতিয়া 6 8 গুণ 48 ৰ 8 উপৰিব 4 6 গুণ 12 13 14 15 16 এইটো হল কিটা 6 ৰ শূন্যটা আছে নহয় এখানে আনসার শূন্যটা লগাই দিলে হৈ গল অৰ্থাৎ 1680 এইটোৱে উত্তৰ হ'ব ঠিক আছে